हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া প্ৰায় বাজিছে আৰু আমি আজি আছো ডান্সৰ প্ৰেক্টিছত একচুয়ালি ছোৱালীহঁতৰ স্কুলৰ পৰা কম্পিটিশন আছে ডান্সৰ আৰু সেই কাৰণে মই আছো লখিমপুৰৰ কেবিৰত নামৰ জেগাডোখৰত তাতে সিহঁতৰ ডান্সৰ প্ৰেক্টিছ হৈছে সিহঁতৰ হাউস ওয়াইজ কম্পিটিশন হ'ব সেই কাৰণে সিহঁতৰ হাউসৰ গোটেই কেজনী ছোৱালী ইয়াতে প্ৰেক্টিছ কৰি আছে আৰু এইফালে ডান্সৰ আগদিনাখন তাই পৰি পিনে ভৰিখনত যথেষ্ট দুখ পালে মই বহুত বেছিয়ে টেনশন লৈ আছিলো তাই নাচিব পাৰিবনে নাই কিন্তু ফাইনালি থ্যাংক গড তাই ভাল পাইছে আৰু অলপ তাই নাচিব পাৰিব আৰু এইফালে ইয়া কাপোৰ কানি মই গুটেইখিনি আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলো মোৰ ব্লগ যদি চাইছে আগৰ ব্লগ আপোনালোকে নিশ্চয় দেখিছে মই তাইৰ কাৰণে কি কিনি মেলি ৰাখিছিলো এতিয়া ৰাতিপুৱা প্ৰায় 6:30 মান হৈছে আৰু মই তাইক উলিয়াবলৈ লৈছো একচুয়ালি মানে কি ছোৱালীক উলিয়াব লাগিব আৰু আকৌ তাৰ পিছত মই উলাই মোৰ স্কুললৈ যাব লাগিব হেতু কাৰণে মই বহুত বেছি মানে বহুত ফাষ্ট কামবিলাক কৰিব লগা হয় আৰু এয়া ছোৱালীক মই ৰেডি কৰি দিছো মানে ছোৱালীক যদি এইবিলাক ডান্স এইবিলাকত দিয়া হয় একদম সুপাৰ মম হৈ যাব লাগিব লেজি কৰি থাকিলে একো কামেই নিহিজিব আৰু মই যেহেতু ওয়াৰ্কিং ওমেন হয় মই নিজেও উলাই যাব লাগে 8:30 ভিতৰত হেতু কাৰণে মই তাইক মানে বহুতখিনি মানে মই তাইৰ কাৰণে মই বহুতখিনি স্যাক্ৰিফাইস কৰিব লগা হৈ যায় মোৰ কাৰণে মই বৰ বিশেষ টাইমে নাপাওঁ তাইৰ লগতে মই খুব লাগি থাকিব লগা হৈ যায় তথাপি কিন্তু তাই ডান্স যেহেতু বহুত বেছি ভাল পায় সেই কাৰণে মই তাইৰ লগত খুব ধুনীয়াকৈ লাগি থাকো আৰু ইফালে এয়া গুটেইখিনি ৰেডি কৰি দিছো খুব মানে ফাষ্ট কৰিছো আৰু কামবিলাক নিজে মই গুটেইখিনি কৰি দিছো খোপা চপা বান্ধি দিছো আৰু লগতে ফুল লগাই দিছো খোপাটোত কাৰণ হোৱাইট কালাৰ ফুল লগাবলৈ যেহেতু দিয়া হৈছিল সেই কাৰণে হোৱাইট কালাৰ ফুল লগাই দিছো আৰু ছোৱালীবিলাকে মানে কি এইবিলাক পিন্ধাওতে কিবা কৰোতে অকনমানটো খেলিমেলি কৰিয়ে থাকে সৰু ল'ৰাছালীবিলাকে সেই কাৰণে অকনমান বেছি দিগদাৰ হৈ যায় উলিয়াবলৈ অকনমান বেছি টাইম কনজিউমিং হৈ যায় সেইবাবে itu kote dupatta loga ifre ko bole bara ifre ko bole কি কৰিব লাগিব একন কোডে মায়া কোন কোডে এনেকে দুপাত্তা লবলে বলে এনেকে দুপাত্তা লবলে ঘুৰিলে বাগানটা ওদেবলে কোন মিলব কিবা আৰু এতিয়া ড্ৰেছ পিন্ধাই ৰেডি হৈ গ'ল এতিয়া মেকআপৰ পাল আৰু মেকআপটো কৰিবলৈ মোৰ বহুত বেছি টান লাগে বিশেষকৈ সৰু ছোৱালী যেহেতু সব বস্তু ইউজো কৰিব নোৱাৰো কাৰণ স্কিনৰ বেয়া হোৱা হৈ যাব বুলি ভয় লাগে সেই কাৰণে মই একদম অকনমান আৰু খুব দামী প্ৰডাক্টবিলাক মই ইউজ কৰো তাইৰ স্কিনত যাতে মানে স্কিনত একো প্ৰবলেম নহয় আৰু যেতিয়া মানে নাচি আহে তাৰ পিছত নাৰিকল তেলেদি খুব ধুনীয়াকৈ মানে মুখখন আকৌ কপাহেদি একদম সাফা কৰি দিও যাতে মানে স্কিনৰ একো প্ৰবলেম নহয় পিছলৈ কিন্তু নাচি থাকে যেহেতু অকনমানটো মেকআপ কৰিবই লাগিব আৰু যেহেতু দিনত আজি প্ৰগ্ৰামটো হেতু কাৰণে বহুত বেছি হেভি মেকআপৰ প্ৰয়োজন নাই একদম লাইট মেকআপ কৰিছো অকনমান আই মেকআপ কৰি দিছো একদম সিম্পল কৈ আৰু তাৰ পিছতে লিপষ্টিক অকনমান লগাই দিছো আৰু ফাউন্ডেশন জাস্ট লগাইছো আইশ্যাডো এনেকুৱা যিবিলাক মানে একদম মানে নিউড মেকআপ আৰু হেখিনি কৰি দিছো আৰু লগতে এয়া ইয়াৰিংছ কেটা পিন্ধাই দিছো আৰু লগতে মাংটিকা এডাল লগাই দিছো We lose ourselves in the rhythm divine underneath the sky painted with dreams we're chasing the echoes of silent screams caught in the spell of the cosmic night where fantasies bloom in the pale moonlight we'll let go of all that we know and dance in the stardust gentle flow dancing in the stardust we're weightless and free in a world of wonders just you and me lost in the moment our spirits ignite as we twirl in the magic of cosmic light among constellations we'll find a way through the celestial symphony we'll sway with every step we evolve all the best আৰু তাই যেহেতু স্কুলত নাচিব পেৰেণ্টছ এলাউ নাই সেই কাৰণে ভিডিঅ' আপোনালোকক মই দিব নোৱাৰিম কিন্তু মই শৰ্টছকে ৰিলছ এটা বনাইছিলোঁ সেইটোকে মই ভিডিঅ'ৰ শেষত লগাই দিম চাব আপোনালোকে আৰু অকণমান যেনে আশীৰ্বাদ কৰিব